हेलो वेलकम बैक टू माय चैनल मोनू कुकिंग एंड ब्लॉग आहकसोन भिडिओ तो आरम्भ करूँ आरो देवबार आसिले देवबार आमी बोलबमले गइसिलो आरो मंदिৰৰ পৰা ভিডিওটো কৰিছো आरो आमी बाছত উঠিছিলো তেতে মানে মই ভিডিওটো কৰিছিলো এইখিনি যোৱা বাটৰ মানে বাইপাছত যে ফুলবিলাক ইমান ধুনিয়াকে ফুলিছে মানে শাওনৰ প্ৰকৃতি একদম ভৰপুৰ গছ বন ফুলপাত একদম ভৰি পৰিছে দেখিছে নে ৰাস্তাটো কিমান ধুনিয়া লাগিছে আৰু এইখিনি আমি পালুগৈ बोलबम रेंगबें कठियातली चारिली और সেইদিনা रेंगबेंर फाले इमान बरषुण दिছিল माने गोटे मानुह भिजी भिजी गई और এইখিনি बरषुणखिनि कम जोৱাৰ পিছত मैं भिडिओটো बनाइছো और माने रास्ता काखत जे खेलना बा खारू एबिलाक जे मनिहारी दुकानबिलाक आछे इमान धुनियाके सजाय पৰাই থৈছে মই তাকে অলপমান ভিডিও কৰি আনিলো আৰু এতিয়া মই পিছদিনাখন ভিডিও কৰিছো আৰু সোমবাৰ আছিল নিৰামিষে বনাইছিলো আৰু ৰঙলা পাত কেটামান আছিল মই ভাবিলো ৰঙলা পাতখিনি অলপ চাটনি কৰি লওঁ আৰু অলপমান আগু আছিল আগখিনি সৰিয়হ দি চৰচৰি কৰি লৈছো আৰু এই কেৰাহীটো অকমান তেল দিছো তেলখিনিতে এতিয়া গৰম হোৱাৰ পিছত এতিয়া মিহি মিহিকৈ কাটি লৈছিলো সেই ৰঙলা পাতখিনি আৰু ৰঙলা পাতখিনি মানে দি পেলাই অকমান নিমখ দি ঢাকি থৈ দিব লাগে তেতিয়া যেতিয়া মানে ৰঙলা পাতখিনি গলি অকমান হৈ যাবগৈ পানীখিনি শুকাই যাবগৈ তেতিয়া মিক্সি এটা ঠাণ্ডা হোৱাৰ পিছত পেষ্ট এটা বনাই ল'ব লাগে আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্স বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ আৰু এনেকৈ মই আগুৱাই যোৱাৰ সহায় কৰিব আৰু ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব এতিয়া ৰঙলা আগিডাল অলপমান আছিল সেই আগখিনিও মই চৰচৰি কৰি লৈছো আৰু ৰঙলা আগখিনিৰ কাৰণে পেষ্ট এটা বনাই লৈছো সৰিয়হ দিছো জিৰা আৰু যে কেঁচা জলকীয়া কেটামান আৰু নহৰু কেইফুটামান এতিয়া ভালদৰে এটা মিহি পেষ্ট বনাই লৈছো আৰু ৰঙলা আগখিনি গলি গৈছেগৈ গলি অকমান হৈ গৈছেগৈ আৰু এইখিনি গলি যোৱাৰ পিছত একে পানীখিনি শুকাই যোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিম তাৰ পিছত এটা পেষ্ট বনাই লম আৰু এইদৰে মই গুটেইখিনি এইদৰে মই ভাজি লৈছো ভাজি লোৱাৰ পিছত আৰু অলপমান সিজিবলৈ বাকি আছে তেতিয়া ঢাকনখন লগাই দিছো এতিয়া এইখিনি অলপ কম ষ্টিমত মই সিজিবলৈ দিম এতিয়া আন এটা কেৰাহী পাতি দিছো এতিয়া পাতি দিয়াৰ পিছত কেৰাহীটোত এতিয়া অলপমান তেল দিম তেল দিয়াৰ পিছত ইয়াতে আপোনালোকে মেথি গুটিও দিব পাৰে मेथी गुटिও দিব পাৰে বা কালি জিৰাও দিব পাৰে এটা আপোনাৰ লগত কথা এটা অপচনেল হয় ইয়াতে মই এটা কালি জিৰা দিছো চৰচৰি আপোনালোকে কালি জিৰা দিলে বেছি ভাল হয় সেই কাৰণে মই অলপমান কালি জিৰা দিছো দি পেলাই এইখিনি গৰম হ'ব দিছো আৰু যেতিয়া এই পেষ্টখিনি যে বনাইছিলো সেই পেষ্টখিনি মই এতিয়া ভালদৰে ভাজি লম আৰু এনেকে প্ৰথমতে ভাজি ল'ব লাগে তেতিয়া কেঁচা গোন্ধটো নাইকিয়া হৈ যায় আৰু যেতিয়া মছলাখিনি বা তেল উলাই যায় তেতিয়া আপোনালোকে সবজিখিনি দি দিব পাৰে এতিয়া মই এইখিনি ভালদৰে ভাজি লম ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ হালধি আৰু মিক্সিটো অলপমান মছলা লাগি আছিল সেইখিনি মই অলপমান পানী দি খালি সেই পানীকণ দি দিছো এতিয়া ইয়াতে হালধি দিছো আৰু নিমখ দিম আৰু যদি পাৰে কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ অলপ দিব পাৰে এতিয়া ভালদৰে এইখিনি মিক্স কৰি লম আৰু তেল উলোৱালৈকে ভালদৰে ভাজি লম এইদৰে আপোনালোকে ঘৰটো বনাই চাব পাৰে খাই বিৰাটেই ভাল লাগে আৰু 4 নম্বৰ रेंगबेंত ইমান ভিৰ আছিল আমি মানে ট্ৰাফিক জামৰ কাৰণে 2 ঘণ্টামান বহি থাকিবলগীয়া হৈছে গাড়ীতে আৰু 2 ঘণ্টামান বহাৰ পিছতহে মানে ট্ৰাফিক জামখিনি খোলা হৈছে ইমান ভিৰ আছিল 4 নম্বৰ দেওবাৰটোত এতিয়া গুটেইখিনি এইদৰে ভজা হৈ গল আৰু ভজা লোৱাৰ পিছত এতিয়া ৰঙলাখিনি দি দিছো দি দুটামান আলু দিছো আলু দুটা দি ভালদৰে এইখিনি মিক্স কৰি লম মিক্স কৰি 5 মিনিটৰ কাৰণে ভাজি ঢাকনখন লগাই দিম
আৰু সোমবাৰ আছিলে বেছি আইটেমো কৰা নাই এয়া চাটনি বনাইছিলোঁ দালি বনাইছিলোঁ আৰু সৰিয়হ দি ৰঙালাও বনাইছিলোঁ এইখিনি আছিলে আৰু গৰম গৰম ভাতলৈ এনেকৈ নিৰামিষ ভাত খাই ভালেই লাগে আৰু এইদৰে গোটেইখিনি মিক্স কৰা হৈ গ'ল এতিয়া ঢাকনখন লগাই দিম আৰু ঢাকনখন লগাৰ পিছত 5 মিনিটৰ কাৰণে সিজিব দিম আৰু এতিয়া এফালে এটা গেছত মই ভাত বহাই দিম এতিয়া ৰঙালাও পাতখিনি চাটনিৰ কাৰণে দিছোঁ ইয়াতে কেৰাহীটোতে নহৰু কেইফুটামান আৰু কালিজিৰা অলপমান কালিজিৰাটো অলপ বেছিকৈ লাগিব আৰু নহৰু কেইফুটামান অলপ বেছিকৈ লাগিব আৰু দুটামান শুকান জলকীয়া দিছোঁ বা আপোনালোকে কেঁচা জলকীয়াও দিব পাৰিব আপোনাৰ জ্বলাৰ লগত কথা এতিয়া এইখিনি অলপ কম ষ্টিমত ভালদৰে ভাজি ল'ম তেতিয়া গোন্ধটো নাইকিয়া হৈ যায় আৰু চাটনিটোত কেঁচা নহৰু গোন্ধটো নোহোৱা হয় এতিয়া ভালদৰে এইদৰে কম ষ্টিমত ভালদৰে নহৰুখিনি কালিজিৰাখিনি এইদৰে ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত পাতখিনি আৰু এই ভাজি লোৱা কালিজিৰা নহৰু শুকান জলকীয়া একেলগে দি পেলাই ভালদৰে মিহিকৈ এটা পেষ্ট বনাই ল'ম আৰু এইদৰে চাটনিকণৰ সৈতে আপোনালোকে নিৰামিষ ভাত দালিৰ সৈতে খাব পাৰিব এইদৰে গোটেইখিনি ভজা হৈ গৈছে আৰু ভাজি লোৱাৰ পিছত ভালদৰে এইদৰে মিক্স কৰি লওঁ আৰু মিক্স কৰাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত এটা মিক্সি বাটিত গোটেইখিনি পেষ্ট এটা মিহিকৈ বনাই ল'ম আৰু যিসকলে এই চাটনিটো খোৱা নাই আপোনালোকে ঘৰতে বনাই খাই চাব বিৰাটেই ভাল লাগে খাই আৰু আমি এইটো মাজে মাজে এইদৰে বনাই খোৱা হয়েই আৰু এতিয়া চৰচৰিখিনিও হৈ গৈছেগৈ আৰু এইখিনি চৰচৰিখিনি এতিয়া ভজা হৈ গ'ল সিজি গৈছেগৈ এতিয়া ইয়াতে গৰম পানী অলপ দি দিম আৰু ঠাণ্ডা পানী নিদিব ইয়াতে গৰম পানী যিকোনো চব্জিতে আপোনালোকে ঠাণ্ডা পানী গৰম পানী দিব তেতিয়া সোৱাদটো দুগুণে বাঢ়ে এতিয়া গোটেইখিনি এতিয়া ভজা হৈ গৈছে আৰু গৰম হৈ গৈছে আৰু ভাজি লোৱাৰ পিছত এইখিনি এটা পেষ্ট বনাই ল'ম আৰু এইখিনি হোৱাৰ পিছত এতিয়া ইয়াত এটা চাইডে ভাত বহাই দিম আৰু এটা চাইডে দাইল বহাই দিম আৰু এইখিনি এইদৰে সোমবাৰত এইদৰে ভাত খোৱা হৈছিলে আৰু নিৰামিষ ভাতেই আছিলে এতিয়া গোটেইখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মিক্সি এটা লৈ লৈছোঁ আৰু মিক্সিটোত ভালদৰে পেষ্টটো বনাই লৈছোঁ আৰু দেখিছেনে পেষ্টটো কি ধুনীয়া হৈছে মিহি হৈছে আৰু এইফালে তৰকাৰীখিনিও হৈ গ'ল আৰু এটা চাইডে মই ভাত বহাই দিছোঁ আৰু ভাতখিনিও হৈ যাবগৈ আৰু হৈ যোৱাৰ পিছত এতিয়া গোটেই তৰকাৰীখিনি নমাই দিছোঁ আৰু নমাই দিয়াৰ পিছত এতিয়া কেৰাহীটো পাতিছোঁ দাইলৰ কাৰণে আৰু এইফালে ভাত দাইল আৰু কোমোৰা ভাজি বনাইছিলোঁ এই কোমোৰা ভাজিখিনি পিহনাত পিহি লৈছোঁ তেতিয়া ভাজিখিনিও অলপ লেটলেটীয়া হয় খাবও ভাল হয় আৰু এইখিনি পিহনাত এইদৰে পিচি ল'ব তেতিয়া খাই ভাল হয় আৰু এতিয়া কেৰাহীটো পাতি দিছোঁ কেৰাহীটো পাতি দিয়াৰ পিছত ইয়াতে তেল অলপ দি দিম আৰু ক'লা জিৰা অলপ দিম আৰু দি পেলাই ফোৰণ দি দিম আৰু এটা চাইডে পানীখিনি গৰম হৈ গ'ল আৰু গৰম হোৱাৰ পিছত ইয়াতে চাউলখিনি ধুই দি দিছোঁ আৰু দি পেলাই গৰমে গৰমে এইদৰে ভাত
পিছদিনা ভিডিঅ' হয় মঙ্গলবাৰ আছিলে আৰু মঙ্গলবাৰ অলপ হনুমান মন্দিৰলৈ গৈছিলোঁ তাত অলপমান ভিডিঅ' কৰি আনিছোঁ আৰু এইখিনি মঙ্গলবাৰ দিনাখন 2 দিন লাগিছে ভিডিঅ'টো কৰোঁতেনে